যোৱা 7 তাৰিখত যেটো ঘটনা হৈছে এই ঘটনাটোক আমি নিন্দা আৰু গৰিহণা দিছোঁ। এইটো হ'ব নালাগিছিল। তে কালক্ৰমত যেহেতু মাটি লৈ যেটো কাজিয়া এইটো দুটা ফ্যামিলিৰ মাজত হৈছে। তে এই কাৰণে কৈছোঁ যে যাতে কোনোবাই যাতে এইটো মানে সাম্প্ৰদায়িক ৰূপ নিদিয়ে তাৰ কাৰণে আমি সকলো পক্ষকে আমি আহ্বান জনাইছোঁ। আমাৰ বিটিআৰখন এটা শান্তিৰ বিটিআৰ, বহু কষ্ট ত্যাগৰ বিনিময়ে আজি বিটিআৰৰ অঞ্চলটো এটা শান্তিৰ পৰিৱেশ আমি পাইছোঁ। এই শান্তিটো যাতে বিনাশ নহয় তাৰ কাৰণে আমি সকলো পক্ষকে ভালকৈ কাম কৰিবলৈ আহ্বান জনাইছোঁ। এতিয়া চাওক মানে তেখেতসকলে কি বা ভাবি কৈছে কি কৈছে মই এইটোলৈকে যোৱা নাই। মোৰ কথাটো হ'ল যে ইয়াত দুটা ফ্যামিলিৰ মাজত এটা কাজিয়া হৈছে, কাজিয়াটো নিৰ্মূল কৰিব লাগে। এই ক্ষেত্ৰত আমাৰ UPPL দলৰ ফালৰ পৰা এটাই আহ্বান যাতে কোনো পক্ষই এই ঘটনাটো আৰু মানে বঢ়াবলৈ চেষ্টা নকৰে। সকলোৱে ইয়াত সংযম হ'ব লাগে। দুটাৰ মাজত ঘটনা হৈছে, এইটো অলৰেডি কেছ হৈ গ'ল। দুটা ফৈদৰ পৰাই দুটা পক্ষৰ পৰাই কেছ হৈছে, দুটা কেছে ৰেজিষ্টাৰ হৈছে। নিশ্চয় আইনৰ প্ৰতি সকলোৰে বিশ্বাস আছে। আইনে নিশ্চয় সকলোকে জাষ্টিছ দিব। কাৰণ আমি ইতিমধ্যেই মানে প্ৰুফ দিব পাৰিম যে ভাৰতৰ আইনৰ প্ৰতি যে সকলোৰে বিশ্বাস আছে তাত জ্বলন্ত উদাহৰণ হ'ল এটা সময়ত আমি দেখিবলৈ পাইছোঁ যে আমাৰ ৰাহুল গান্ধীৰ সংসদ পত্ৰ গৈছিল, আকৌ ঘূৰাই দিছে। তাৰমানে আইনখন আছেই। গতিকে আইনৰ প্ৰতি সকলোৰে বিশ্বাস আছে। সেইকাৰণে মই কৈছোঁ যে ইয়াৰ মাজত কোনে কি আছে সব আইনৰ মাজতে ওলাই যাব। ৰাজনীতিকৰণ নকৰে, কাৰণ তেওঁলোকে জাতিৰ হৈ মাত মাতিবই। কাৰণ নামেই জাতীয় সংগঠন, তেওঁলোকে জাতিৰ হৈ মাত মাতিবই লাগিব। জাতিৰ ক'ৰবাত যদি কাৰোবাৰ আঘাত হৈছে তেওঁলোকে জাতিৰ এইখিনি কথা কৰিব, প্ৰটেষ্ট কৰিব। কাৰণ প্ৰটেষ্ট নকৰিলে তেওঁলোকৰ কি কাম আছে? তেওঁলোকেতো কৰিবই। তেওঁলোকে জাতিটোৰ হকে বিহুকে মাত মাতিবলৈ তেওঁলোকে সংগঠনটো জন্ম দিছে, তেওঁলোকে কৰিব এইটো।